নমস্কাৰ, আপোনালোকে চাই আছে D24 নিউজ আসাম। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি মুখামুখি অনুষ্ঠান। বিষয় গোলাঘাটৰ শীতলীকৰণ ভঁৰাল। আমি জানো যে গোলাঘাট জিলাৰ কৃষকসকলৰ সুবিধাৰ কাৰণে 2008 চনতে গোলাঘাট জিলাৰ ফকাটিঙত এটি শীতলীকৰণ ভঁৰাল স্থাপন কৰিছিল। যি শীতলীকৰণ ভঁৰালত গোলাঘাট জিলাৰ কৃষকসকলৰ উৎপাদিত কৃষিসমূহ দীৰ্ঘদিন ধৰি সজীৱ কৰি থবৰ কাৰণে এই শীতলীকৰণ ভঁৰালটো নিৰ্মাণ কৰিছিল। 2008 চনতে আৰম্ভ কৰা শীতলীকৰণ ভঁৰালটো 2012 চনত কাৰ্যক্ষম কৰি এটা বছৰ এই শীতলীকৰণ ভঁৰালত কৃষকসকলে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰীবোৰ থোৱাৰ পাছত আজি প্ৰায় 12 বছৰ ধৰি শীতলীকৰণ ভঁৰালটো ভূত বাংলাত পৰিণত হৈছে। আৰু এই শীতলীকৰণ ভঁৰালটো বৰ্তমান কি অৱস্থাত আছে এই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ প্ৰকৃতি কৃষক উন্নয়ন সন্থাৰ সভাপতি জয়ন্ত বৰা ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা কৰি থকা গোলাঘাটৰ বিশিষ্ট অধিবক্তা দেৱাশিষ বৰা ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি জানো যে গোলাঘাট জিলাৰ একমাত্ৰ শীতলীকৰণ ভঁৰাল। এই কোটিটকীয়া শীতলীকৰণ ভঁৰালত যদি গোলাঘাটৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰীবোৰ থয় তেতিয়াহ'লে উপযুক্ত মূল্য পাব, কিন্তু আজি কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীবিলাক এই শীতলীকৰণ ভঁৰালটো অচলাৱস্থা হৈ থকাৰ কাৰণে তেওঁলোকে তাত ৰাখিব নোৱাৰাত উপযুক্ত মূল্যৰ পৰা তেওঁলোক বঞ্চিত হ'ব খুজিছে। মই প্ৰথমতে দেৱাশিষ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি দীৰ্ঘদিন ধৰি এই ফকাটিঙৰ শীতলীকৰণ ভঁৰালটো সজীৱ কৰি তুলিবৰ কাৰণে অসম চৰকাৰৰ লগত যোগাযোগ কৰি আহিছে, অসমৰ মুখ্য সচিবৰ লগত যোগাযোগ কৰি আহিছে। গতিকে আপুনি জনাচোন এই শীতলীকৰণ ভঁৰালটো আপুনি কেনেধৰণে কাৰ্যক্ষম কৰিম বুলি ভাবিছে, বা আপোনাৰ চৰকাৰী বিষয়াসকলে আপোনাক কেনেদৰে জনাইছে যে শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিব, আৰু এই ফকাটিঙৰ শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিব পাৰিব বুলি আপুনি ভাবেনে? বৰা ডাঙৰীয়া নমস্কাৰ। পোনপ্ৰথমে নিউজ D24 আসামলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক এই মঞ্চৰ যোগেদি ফৰকাটিংস্থ শীতলীকৰণ গৃহৰ সম্পৰ্কত বক্তব্য ৰাখিবৰ বাবে সুযোগ দিবৰ কাৰণে অমল কোঁৱৰ ডাঙৰীয়া। গোলাঘাট জিলাৰ একমাত্ৰ শীতলীকৰণ গৃহ ফৰকাটিঙত থকা আজি কেইবাবছৰ হ'ল, কিন্তু ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বাবে ফৰকাটিং শীতলীকৰণ গৃহটো আজি মৰিশালী সদৃশ এক তথৈবচ অৱস্থা। ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত 2010 চনতে নিৰ্মাণ কৰা ফৰকাটিঙত এই শীতলীকৰণ গৃহটোৰ সম্বন্ধে বিস্তৃত যদি আমি তথ্য ব্যাখ্যা কৰিবলৈ যাওঁ, গোলাঘাট জিলাৰ প্ৰায় 80% কৃষকে ফৰকাটিঙৰ শীতলীকৰণ গৃহটোক লৈ এক সপোন দেখিছিলে। নিশ্চয়। আৰু এই সপোন এনেকুৱা আছিল যে কৃষকসকলে এখন কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিব, এই শস্য ফৰকাটিং শীতলীকৰণ গৃহত তেওঁলোকে ৰাখিব, তাত সংবৰ্ধন হ'ব, তাত সংৰক্ষণ হ'ব, তাত কনজাৰ্ভেশ্যন হ'ব, তাত প্ৰিজাৰ্ভ হ'ব। গতিকে পৰৱৰ্তী পৰ্যায়ত দিন বাগৰাৰ লগে লগে লাখ লাখ কৃষকৰ সপোন বাস্তৱ হোৱা দূৰৰে কথা, সমগ্ৰ যি প্ৰক্ৰিয়া কোল্ড ষ্ট'ৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো মৰিশালী সদৃশ এক পৰ্যায়লৈ ৰূপান্তৰিত হ'ল। আপুনি যদি ফৰকাটিঙৰ কোল্ড ষ্ট'ৰলৈকে যায়, আপুনি দেখিব সেই সময়ত প্ৰায় 2.5 পৰা 3 কোটি টকা সাপেক্ষে নিৰ্মাণ কৰা ফৰকাটিঙৰ কোল্ড ষ্ট'ৰটো আজিৰ তাৰিখত প্ৰায় 20 পৰা 25 কোটি টকাৰ এক মূল্যৰ এক ঐশ্বৰ্যশালী এক সম্পত্তি বুলি আমি ক'ব পাৰোঁ। কাৰণ কিয়নো ৰাজকোষৰ ধনেৰে নিৰ্মাণ কৰা এই শীতলীকৰণ গৃহটো 2010 চনত সেই সময়ত গোলাঘাটৰ জিলা উপায়ুক্ত জেডি ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যখনৰ বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ জালাৱানীৰ গৃহ সমষ্টিত থকা ফৰকাটিঙৰ শীতলীকৰণ গৃহটো মন্ত্ৰীগৰাকীৰ উপস্থিতিতে উদ্বোধন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই সেই সময়ত এটা বছৰ ঠিকে চলাইছিল। পৰৱৰ্তী পৰ্যায়ত টেকনিকেল কাৰিকৰী দুৰ্যোগ, ইলেক্ট্ৰিফিকেশ্যনৰ অভাৱ আৰু যিটো মেইনটেনেন্স, যিটো আমি পৰিচালনা বুলি ক'ম,
পৰিচালনা অভাৱৰ বাবে আচলতে ফৰকাটিঙৰ কোল্ড ষ্টৰটো সম্পূৰ্ণৰূপে মৰহি গ'ল। ফৰকাটিঙৰ কোল্ড ষ্টৰটো সম্পৰ্কত আমিও কৃষক হিচাপে যোৱা দিনকেইটাত ৰাজ্যখনৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কুটা ডাঙৰীয়াৰ ওচৰত গৈ মই নিজেই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। মুখ্য সচিবগৰাকী গোলাঘাটৰ যিহেতু জিলা উপায়ুক্ত আছিলে আৰু তেওঁ খুব এগৰাকী চিনচিয়াৰ আৰু খুব গুৰুত্বপূৰ্ণ এগৰাকী ব্যক্তি আছিলে। আজিৰ তাৰিখতো গোলাঘাটৰ সমস্যাবিলাকক লৈ তেওঁ খুব কনচাৰ্ণ, খুব উদ্বিগ্ন। গতিকে মুখ্য সচিব ডাঙৰীয়াক মই জনতা ভৱনত গৈ মই লগ ভাগ কৰিছিলোঁ। স্মাৰক পত্ৰৰ যোগেদি ফৰকাটিঙৰ শীতলীকৰণ গৃহটো মুকলি কৰি দিবৰ কাৰণে মই আহ্বান জনাইছিলোঁ। মুখ্য সচিব ডাঙৰীয়াই খুব হাৰ্টলি বস্তুটো অনুধাৱন কৰিছে। তেওঁ খুব চিনচিয়াৰলি সজাগ সচেতনতাৰে গুৰুত্বভাৱে তেওঁ হৃদয়ংগম কৰি আমাক কথা দিছে তেওঁৰ কাৰ্যকালত নিশ্চিতভাৱে ফৰকাটিঙৰ যিটো কোল্ড ষ্টৰ, এই কোল্ড ষ্টৰ তেওঁ মুকলি কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব। আৰু ফৰকাটিঙৰ কোল্ড ষ্টৰ চলাবৰ কাৰণে নিশ্চিতভাৱে এটা শপত পুঁজি লাগিব। আপুনি জানে যে কোল্ড ষ্টৰ চলাবৰ কাৰণে যথেষ্ট আমাক বিদ্যুৎ যিটো আমাক ইলেক্ট্ৰিফিকেশ্যন লাগিব আৰু যি নেকি আমাৰ বিদ্যুৎৰ অভাৱৰ কাৰণে আচলতে বৰ্তমান ২৬ লাখ টকা বিভাগৰ কৰ্তৃপক্ষই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ শক্তি বিভাগক দিবলৈ আছে। গতিকে তাত বিভিন্ন ধৰণৰ ড্ৰবেক আছে। AC বিলাক এতিয়া বেয়া হৈ গৈছে। নতুন নতুন টেকনলজি লৈ পিনি বিদেশৰ অভিযন্তাসকলৰ লগত কথা বতৰা পাতি তাত ক'ত যন্ত্ৰবিলাক তাত নতুনকে তাত সংযোগ কৰিব লাগিব, নতুনকে কিবা টেকনিকেলি তেওঁ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ তাত প্লাছ বা মাইনাছ কৰিব লাগে নেকি, এই কথা বতৰাবিলাকো আছে। আমি ৰবি কুটা ডাঙৰীয়াক বিশেষজ্ঞৰ টীমৰ কথাও কৈছিলোঁ। ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এটা মেছেজ দিবৰ কাৰণে ৰবি কুটা ডাঙৰীয়াক কৈছিলোঁ। কুটা ছাৰে খুব হাৰ্টলি এই বিষয়টোত তেওঁ লৈছে আৰু আশা কৰিম নিশ্চিতভাৱে আমাৰ মুখ্য সচিবগৰাকীৰ ওপৰত যথেষ্ট ৱেইট এণ্ড ফেইথ আছে। আমি দৃঢ় বিশ্বাসী তেওঁ কৰিব। কিন্তু এটা কথা আপোনাৰ লগত ক'ব বিচাৰিছোঁ, গোলাঘাটৰ জিলা অতুল বৰা ডাঙৰীয়া এগৰাকী কৃষিমন্ত্ৰী। কৃষকৰ স্বাৰ্থ জড়িত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বৰা ডাঙৰীয়াই ২০১৬ চনৰ পৰা আজিৰ তাৰিখলৈকে তেওঁ মন্ত্ৰিত্বৰ দায়িত্বত আছে। কিন্তু আজিৰ তাৰিখলৈকে তেওঁ 1% তেওঁ চেষ্টা নকৰিলে। নিশ্চয় বৰা ডাঙৰীয়া কিন্তু এটা কথা স্পষ্ট, আমাৰ ৰাজ্যখনৰ মাননীয় বিত্তমন্ত্ৰীৰ সৈতে সমষ্টি গোলাঘাটৰ অজন্তা বাইদেউৰ যিটো সমষ্টি গোলাঘাটৰ কোল্ড ষ্টৰ, সেইটো আমাৰ তেওঁ বিধায়িকা, তেওঁতো 1% চেষ্টা নকৰিলে। গতিকে আমাৰ এটাই আশা ভৰসা, ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব ল'ব লাগিব। ৰাজ্যখনৰ অফিচিয়েল কাম কাজ কৰিবৰ কাৰণে যোৱা দৰাইন্টন গোলাঘাটৰ জিলা উপায়ুক্ত তথা ৰাজ্যৰ চিফ ছেক্ৰেটাৰী অনাৰেবল IS ৰবি কুটা ছাৰে নেতৃত্ব লৈ নিশ্চিতভাৱে এই যি প্ৰকল্প সুচল ৰূপে নতুন ৰূপত পুনৰুজ্জীৱিত হ'ব বুলি আমি দৃঢ় বিশ্বাস। নিশ্চয় বৰা ডাঙৰীয়া, আপুনি কৈছে যে গোলাঘাটৰ দুজনকৈ মন্ত্ৰী থাকি অসমৰ কৃষি মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ আৰু গোলাঘাট সমষ্টিৰ বিধায়িকাগৰাকী এগৰাকী কেবিনেট মন্ত্ৰী, কিন্তু জিলাখনৰ দুগৰাকী কেবিনেট মন্ত্ৰী থাকিও ফৰকাটিঙৰ শীতলীকৰণ ভঁৰালটো তেওঁলোকে কাৰ্যক্ষম কৰিবলৈ আপুনি কৈছে যে 1% তেওঁলোকে গুৰুত্ব নিদিলে। এতিয়া আপুনি কৈছে যে ৰবি কুটা ডাঙৰীয়াই এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰিবলৈ কিছু হয়তো প্ৰচেষ্টা লৈছে। চৰকাৰ যদি সদিচ্ছা থাকে, মুখ্যমন্ত্ৰী মহোদয় যদি সদিচ্ছা থাকে, এই শীতলীকৰণ ভঁৰালটো হয়তো কাৰ্যক্ষম কৰিবলৈ 1 ঘণ্টাও সময় নালাগিব। যদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইচ্ছা কৰে ফৰকাটিঙৰ শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তোলো, তেতিয়াহ'লে কম সময়ৰ ভিতৰতে আমি ভাবোঁ এই ফৰকাটিঙৰ শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম হৈ উঠিব। মই দেৱাশিষ বৰাক আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি দীৰ্ঘদিন ধৰি এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম তুলিবলৈ চেষ্টা কৰি আহিছে আপোনালোকৰ NGO যোগেদি। আপুনি এজনী কৃষক পৰিয়ালৰ সন্তান, আপোনাৰ কৃষকৰ উৎপাদিত সামগ্ৰীবোৰ যদি শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তোলা হয়, তেতিয়াহ'লে আপুনি ভাবেনে গোলাঘাট জিলাৰ কৃষকসকলে কিবা উপকৃত হ'ব? বৰা ডাঙৰীয়া। হয়, ধন্যবাদ বৰা ডাঙৰীয়া মোক এই অনুষ্ঠানলৈ আজি নিমন্ত্ৰণ দিয়াৰ বাবে। হয়, প্ৰথম কথাটো হ'ল আমাৰ শীতলীকৰণটো মানে সম্পূৰ্ণ নিৰ্মাণ কৰিবৰ কাৰণে, সম্পূৰ্ণ কৰিবৰ কাৰণে এইটো সদিচ্ছা লাগিব মেইন দেই। কথাটো হ'ল আজি 10-12 বছৰ তেনেকে মৰিশালীৰ ওপৰত কৰি আছে। আমাৰ দুজনকে কৃষিমন্ত্ৰী আছে, কেবিনেট মন্ত্ৰী আছে দুজনকে, কিন্তু তেখেতসকলে আজি 10 বছৰ দিন কথাটো অলপো গুৰুত্ব দিয়া নাই। আমাৰ NGO যোগেদি তেখেতক মেমৰেণ্ডামো দিয়া হৈছে। 2020 চনৰ মানতে হ'ব, আমাৰ অধিবক্তা ডাঙৰীয়া আমি সকলোৱে মিলি পেলাই মেমৰেণ্ডামো দিয়া হৈছে। তেখেতে কৈছে যে আমি এইটো বিভাগত অলপ
অসুবিধা হয় তোমাকে কল লোন লৈ লোৱা 10 লাখ টকা পৰিব তেনেকে যদি এজন কৃষকে যদি 10 লাখ টকা দিবই পায় তেতিয়াহ'লে আমাৰ কল ষ্ট'ৰ দৰকাৰে নাই কিন্তু কথাটো হ'ল আজি এতিয়া আমি বণিক গোষ্ঠীৰ পৰা আলু 30 টকা 40 টকা পাইকাৰী আলু কঠীয়া আলু কিনি পেলাই 5 টকাত বিক্ৰী কৰিবলগীয়া হয় নিশ্চয় তেতিয়াহ'লে যদি শীতলীকৰণটো যদি নাথাকে তেতিয়াহ'লেতো মানুহে খেতি কৰিবলৈ এৰি দিব লাগিব সেইকাৰণে মই ভাবো এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো গুৰুত্ব দিব লাগে আৰু প্ৰথম কথাটো হ'ল তেখেতসকলে কয় যে কাৰেণ্টৰ বিল বহুত হৈ গৈছে বহুত লাখ লাখ টকা হৈ গৈছে কিন্তু যদি তিতাবৰত চলাব পাৰে কল্ড ষ্ট'ৰ যদি তেজপুৰত যদি চলাব পাৰে তেতিয়া গোলাঘাটত কিয় নোৱাৰে নিশ্চয় এইটো সকলো অভিযন্তাৰ কথা পাতি আলোচনা কৰি এইটো পুনৰ মুকলি কৰিব লাগে মই ভাবো যদি এইটো মুকলি কৰা নহয় কিন্তু খেতিয়কৰ এই সমস্যাখিনি কেতিয়াও সমাধান নহয় নিশ্চয় বৰদেৱ আপুনি কৈছে যে এইটো অতি সোনকালে মুকলি কৰিবলৈ হয় যদি গোলাঘাট জিলাৰ একমাত্ৰ শীতলীকৰণ ভঁৰাল ফকাডিঙত থকা এই কল্ড ষ্ট'ৰটো যদি পুনৰ কাৰ্যক্ষম কৰি তোলে তেতিয়া গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ হগুনপাৰা অঞ্চলত বৃহৎ খেতি হয় মেৰাপানী তৰাণী আদি অঞ্চলত বৃহৎ খেতি হয় এই খেতিয়কসকলে সময়ত বিলাহী হওক বা তিতাকেৰেলা হওক বা ভোট জলকীয়া হওক বা সকলো ধৰণৰ শাক পাচলি খেতি তেওঁলোকে উৎপন্ন কৰে কিন্তু উপযুক্ত দাম নাপায় কাৰণে তেওঁলোকে কেতিয়াবা খেতিয়কে খেতি কৰিবলৈ অনীহা প্ৰকাশ কৰে বা খেতি কৰিবলৈ বাদ দিবলগীয়া অৱস্থা হৈ যায় এই খেতিয়কসকলে যদি তেওঁলোকৰ কৃষি সামগ্ৰীবোৰ উপযুক্ত মূল্য নাপায় তেতিয়াহ'লে তেওঁলোকে হয়তো খেতি কৰিবলৈও এটা সময়ত এৰিবগে আৰু যদি শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তোলে তেতিয়া গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত হগুনপাৰা তৰাণী 1 নং তৰাণী 2 নং তৰাণী বা আদি কৰি মেৰাপানী অঞ্চলত যি গোলাঘাট জিলাৰ বিভিন্ন ঠাইত যিবিলাক অঞ্চলত খেতি হয় খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ এই শীতলীকৰণ ভঁৰালত কিছুদিন সংৰক্ষণ কৰি তেওঁলোকে উচিত মূল্যত বিক্ৰী কৰিলে তেওঁলোকে এটা উপযুক্ত তেওঁলোকে পাৰিশ্ৰমিক পাব গতিকে আমি ভাবো এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিব লাগে বৰাডামে আপুনি নিশ্চয় অসমৰ মাননীয় চিফ ছেক্ৰেটাৰী মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়াৰ লগত কেইবাদিনো কথা পাতিছে এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিব কাৰণ তেখেতে আপোনাৰ কি আশ্বাস দিছে আপুনি মন্ত্ৰী মহোদয় গোলাঘাট জিলাৰ 2জনকে কেবিনেট মন্ত্ৰী আছে 2জন কেবিনেট মন্ত্ৰীৰ লগতো আপুনি যথেষ্ট সময় যোগাযোগ কৰিছে আজি দীৰ্ঘদিন ধৰি তেওঁলোকে কি কৈছে কৃষি মন্ত্ৰীয়ে কি কৈছে বিত্তমন্ত্ৰীয়ে কি কৈছে এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে এনজিঅ' সভাপতি বৰা ডাঙৰীয়াই জয়ন্ত বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছে নিশ্চয় যে আমি 2020 চনতে আমি সেই সময়ত অতুল বৰা ডাঙৰীয়াক আমি এখন মেমৰেণ্ডামৰ যোগেদি আমাৰ এনজিঅ' উদ্যোগত ৰাইজৰ বৃহৎ ছবি লৈ স্বাক্ষৰ লৈ পিনি আমি ৰসুলীয়া চাৰিআলিৰ লগত আমি সাক্ষাৎ কৰিছিলো ঠিক তেনেকে আমি 2020 চনত 2022 চনতো সেই সময়ত আমি অজন্তা বাইদেউকো আমি স্পষ্টভাৱে কৈ আহিছোৱে কিন্তু অভিজ্ঞতা ছাৰৰ তালৈ যাবলৈ কাবাৰ হ'ল কিয় আপুনি যিটো আমাক আমি কৈছে যে অভিজ্ঞতা ছাৰৰ লগত কিয় যোগাযোগ কৰিবলগীয়া নিশ্চয় নিশ্চিতভাৱে যেতিয়া দুগৰাকীকৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী থাকিও যদি কোনো কাম নহয় বা কাম নহ'ব বুলিয়ে কৈছো গুৰুত্ব নাই তেওঁলোকে কোনো কথাবিলাক হৃদয়ংগম কৰিবলৈ চেষ্টা নকৰে তেতিয়া গুৰুত্ব সহকাৰে এটা 1% তেওঁলোকৰ তেওঁলোকৰ ওপৰত ৱেট এণ্ড ফেট নাইকিয়া হৈ গৈছে সেইকাৰণে ৰাজ্যখনৰ এগৰাকী প্ৰভাৱশালী এগৰাকী বিষয়া ৰাজ্য চৰকাৰ বৰ্তমানৰ মুখ্য সচিব তদানীন্তন গোলাঘাটৰ জিলা উপায়ুক্ত ৰবি কোটা ছাৰৰ যোগেদি ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে মেছেজটো নিব বিচাৰিছো কাৰণ আমি অতুল বৰা ডাঙৰীয়া আৰু অজন্তা ডাঙৰীয়ানীক কৈ আৰু ভাগৰি গলো নিশ্চয় সেইকাৰণে তেওঁলোকৰ ওপৰত আমাৰ কোনো আস্থা আৰু বিশ্বাস নাই গতিকে ৰাজ্যখনৰ মুখ্য সচিব গৰাকীক আমি অৱগত কৰিছো আৰু চৰকাৰৰ মুৰব্বী হিচাপে মুখ্য সচিব গৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ গোটেই বাৰ্তাটো কঢ়িয়াই লৈ যাব নিশ্চয় মুখ্য সচিব ডাঙৰীয়াই আমাক স্পষ্টভাৱে কৈছে তেওঁ খুব গোলাঘাটলৈ এদিন আহিব তেওঁ আগষ্ট বা ছেপ্টেম্বৰ মাহত গোলাঘাটলৈ অহাৰ কথা আমাক ব্যক্ত কৰিছে আজি 10 দিন মানৰ আগতো মুখ্য সচিব ডাঙৰীয়াৰ লগত মোৰ লগত ফোন যোগে কথা হৈছে আৰু মুখ্য সচিব গৰাকীয়ে আমাক কথা দিছে যে গোলাঘাটৰ অকল কল্ড ষ্ট'ৰ বুলিয়ে নহয় হগুনপাৰা আমাৰ বৰপথুৱা গাঁও গাড়ীগাঁও আইটনিয়ামী গাঁৱকে ধৰি বৃহত্তৰ ৱাটিং অঞ্চলৰ যিমানবিলাক কৃষি এলেকা আছে হাতী মানুহৰ সংঘাতকে ধৰি আমাৰ কৃষকসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত যিবিলাক আনুষংগিক সমস্যাবিলাক যিবিলাক বেৰিয়াৰ হিচাপে প্ৰতিবন্ধকতা হিচাপে অতদিনে থিয় হৈ আছে এই সমস্যাবিলাক নিজে পৰিদৰ্শন কৰিব আৰু কোটাচাৰকো নিজে স্পষ্টভাৱে কৈছো যেতিয়া আমাৰ অঞ্চললৈকে যাব তেতিয়া প্ৰকাৰিঙৰ কল্ড ষ্ট'ৰ তেওঁ নিজে চাম বুলি কৈছে গতিকে এই গোটেই কথা বতৰাবিলাক আমাৰ ছাৰৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিফ ছেক্ৰেটাৰী চিফ মিনিষ্টাৰে মই ভাবো কামখিনি কৰিবলৈ খুব আগ্ৰহ প্ৰকাশ কৰিব আমাৰ 2জন ব্যক্তিৰ ওপৰত আস্থা আৰু বিশ্বাস আছে ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যখনৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া অতুল বৰা আৰু অজন্তা ডাঙৰীয়াৰ ওপৰতো 1% বিশ্বাস নাই তেওঁলোকৰ ব্যৰ্থ এগৰাকী ব্যক্তি ব্যৰ্থ তেওঁলোকৰ কোনো মিনিংলেছ এগ্ৰিকালচাৰ লেভেলত তেওঁলোকৰ কোনো গুৰুত্ব আৰু আস্থা আৰু বিশ্বাস তেওঁলোকৰ ওপৰত নাই আমিতো তেওঁলোকক আজি তাৰিখত লগ ভাগ কৰিবলৈ এৰি দিছো কিয় এৰি দিছো তেওঁলোকক আজি বাৰে বাৰে কৈ আহিছো
তেওঁলোকক আমি ভোট দিছো, নিশ্চয় ভোট অজন দাবেইটোক আমি দিছো, আমি এমএলএ বনাইছো, অতুল বৰা ডাঙৰীয়াক আমি এমএলএ বনাইছো, আমাৰ সমষ্টিৰ এটা সময়ত এমএলএ আছিলে, এতিয়া বৰ্তমান গোলাঘাট জিলাৰ তেওঁ বৰ্তমান প্ৰতিনিধিত্ব কৰি তেওঁ কৃষি মন্ত্ৰী, বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ দায়িত্ব আৰু বিশ্বাস আছে, আৰু জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে বিচি গৰাকীকটো বাৰে বাৰে আমি কৈয়ে থাকো যিমান বিচি আহে গোলাঘাটত। গতিকে আমি কৈ আছো, গতিকে পইচা দিয়াৰ কথা তেওঁলোকে কৈছে, অজন্তা বাইদেৱে ক'লে এবাৰ 26 লাখ টকা দিব আছে, ইমান টকা অপব্যয় চৰকাৰখনে কৰি আছে, 26 লাখ টকা কোনোবাৰ পৰা তেওঁ মেনেজ কৰিব নোৱাৰে নে? ইমান টকা আজি NSPCয়ে আজি এনেকৈ 2018 চনত যেতিয়া বানপানী এৰি দিছিলে, আপুনি মনত ৰাখিব অমল চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, এতিয়া আমাৰ এই অঞ্চলবিলাকত বিশেষকৈ শগুনপাৰা, আইটনীয়া মেৰিগাঁও, গুৱাহাটী, দলজান, জামুগুৰিকে ধৰি এই কৃষিভৱন এলেকাত বৃহৎ বানপানীৰ সৃষ্টি হৈছিল, য'ত নেকি কৃষকসকলে কোটি কোটি টকা হেৰুৱাবলগীয়া হৈছিলে। গতিকে আমাৰ যদি সেইটো কম্পেনচেশ্যনটো বিচাৰি আছোৱে, 26 লাখ টকা নেটকৈ 26 লাখ টকাটো বাদ দিয়ক, আমাক 26 কোটি টকা দিলেও আমাক 2018 চনৰ বানপানী আমাৰ ক্ষতিপূৰণ তেওঁলোকে আদায় দিব নোৱাৰে। আমি সেইটো হিচাপে আমি নেটটোক আমি ক'ব পাৰো, আপোনালোকে ক্ষতিপূৰণ দিব নোৱাৰিলে প্ৰকাটিঙৰ পলিচৰ কাৰেণ্টৰ বিলটো আমি 26 লাখ টকা এৰি দিয়াত আপত্তি কৰিছো। এই চিষ্টেমত আমি কৰিব নোৱাৰো নেকি? সেইকাৰণে কৈছো দুগৰাকী মন্ত্ৰী কামেই নাই। নিশ্চয় বাৰু, আপুনি কৈছে যে 2018 চনত যিটো বৃহৎ বানপানী হৈছিলে গোলাঘাট জিলাত, এই বানপানীয়ে গোলাঘাট জিলাৰ যিটো বিস্তৰ ক্ষতি সাধন কৰিলে কৃষকসকলে, কৃষকসকলৰ হয়তো 26 কোটি টকা দিলেও নিটকৈ যদি 26 কোটি টকা দিয়ে তেতিয়া হয়তো ক্ষতিপূৰণ পূৰণ নহ'ব। যদি অসম চৰকাৰে যদি ইচ্ছা কৰে, অসমৰ গোলাঘাট জিলাৰ দুগৰাকী কেবিনেট মন্ত্ৰী আছে, তেওঁলোকে যদি ইচ্ছা কৰে নেটকো যদি বাধ্য কৰাব পাৰে যে তেওঁলোকে আন নহ'লেও অন্তত গোলাঘাট জিলাৰ প্ৰকাশনত থকা এই শীতলীকৰণ ভঁৰালটোৰ যিটো লাইটৰ বিল দিব আছে 26 লাখ টকা, এই 26 লাখ টকা বিলটো যদি তেওঁলোকে পৰিশোধ কৰে তেতিয়াও হয়তো কিছু কাৰ্যক্ষম কৰি তুলিব পৰা হ'ব। মই দেৱাশিষ বৰাডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো, আপুনি ভাবেনে অসমৰ গোলাঘাট জিলাৰ, বিশেষকৈ অসমৰ নহয় গোলাঘাট জিলাৰ দুগৰাকী কেবিনেট মন্ত্ৰী থাকি তেওঁলোকে এই শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰি তুলিবলৈ কিবা কৃষকসকলক উপকাৰ কৰিবলৈ কিবা তেওঁলোকে ব্যৱস্থা ল'ব, আপুনি ভাবেনে? নাই, এইটো তেখেতসকলে যদি ব্যৱস্থা লোৱা হলে আজি 6-7 বছৰ আগতে ললেহেঁতেন, আৰু এতিয়া তেখেতসকলে বহুত দেৰি হ'ল, আৰু যে ল'ব এইটো কোনো তাত মানে আশা নাই। কথাটো হ'ল তেখেতসকলে এগ্ৰিকালচাৰ চেক্টৰত কোনো আজিলৈকে ভাল পদক্ষেপ লোৱাই নাই। আজি ইমান ভয়ানক ৰ'দ, ইমান খৰাং, আজি ভুৱনেশ্বৰ বৰাৰ দিনতে ইৰিগেশ্যনৰ পাম্পবিলাক আছে, আজি তেনেকেই পৰি আছে, পানী ব্যৱস্থা কৰিব লাগিছিলে। আজি খেতিয়কে 100 টকা লিটাৰ তেল, এইবিলাক 100 টকা তেল পুৰি পেলাই পানী ভৰাই পেলাই কঠীয়া পাৰিবলগীয়া হৈছে। আজি আলু খেতি কৰিব নোৱাৰে, আলু খেতি কৰো মই কৈছো আপোনাৰ 30 টকাৰ আলু কিনি পেলাই যদি 5 টকাত বিকিবলগীয়া হয় কেনেকে আলু খেতি কৰিব? আজি কল্ড ষ্ট'ৰ আছে আমাৰ তেজপুৰত, এটা আছে আমাৰ তিতাবৰত, ইয়াৰ পৰা যদি মই তেজপুৰলৈ যদি আলু নিবলৈ হলে মোৰ গাড়ী ভাড়াই আধা লাগিব, তেতিয়াহ'লে মই বিকি লাভ হ'ব কি? সেইকাৰণে আমাৰ এই দুজন মন্ত্ৰীৰ প্ৰতি আমাৰ একো আশা কম যে তেখেতসকলে কৰিব, কাৰণ আজি এটা পথাৰৰ ডিপ টিউবৱেলবিলাক বহাই দিলে, পানীয়ে নোলায় এইবিলাকত, এনেই লাখ লাখ টকা, হাজাৰ কোটি টকা বৰবাদ কৰি পেলালে। এই ভাল কামবিলাক তেখেতসকলে কৰক, আমাৰ খেতিয়কক বুজক, আমাৰ ওচৰলৈ আহক মন্ত্ৰী, তেখেতসকলে বুজিব আমাৰ কি সমস্যা। যদি তেখেতসকলে ওপৰতে গামোচা পিন্ধা দুজনমান লৈ পেলাই আলোচনা কৰি পেলাই যদি এই কামখিনি কৰিবলৈ যায় তেতিয়াহ'লে বিপদ হ'বই। আজি 6-7-12 বছৰ 13 বছৰ হৈ গ'ল আমাৰ কল্ড ষ্ট'ৰটো বন্ধ হৈ থকা। আজি তেখেতে তেতিয়াই চিন্তা কৰিব লাগিছিলে। দুজনকে কেবিনেট মন্ত্ৰী আছে আমাৰ গোলাঘাট জিলাত, কিমান লাজৰ বিষয় এইটো। আৰু আমাৰ এতিয়া গাঁৱত এনেকুৱা হৈছে, গাঁৱত মানুহে খেতি কৰিবলৈ মন নোপোৱা হৈছে, কাৰণ দাম নাপায়। কল্ড ষ্ট'ৰত যদি সেই বস্তুটো সংৰক্ষণ কৰিব পাওঁ তেতিয়া কৃষকে উচিত দাম পাব। এতিয়া ল'ৰা চব বেংগলৰ, এতিয়া এনেকুৱা হৈছে কোনোবা যদি এজন গাঁৱত ঢুকায় সেইজন মানে চাঙি ধৰিবলৈও ডেকা ল'ৰা নাইকিয়া হৈছে, কাৰণ আজিকালি ডেকা ল'ৰা খেতি কৰিবলৈ ইচ্ছাই নাইকিয়া হৈছে। এনেই খেতি কৰ চৰকাৰে কৈ থাকিলে নহ'ব, আমাৰ ওচৰলৈ আহিব লাগিব, উপযুক্ত মূল্য নাপায়। নিশ্চয় বৰাডাঙৰীয়া, হয় আপুনি কৈছে যে জনপ্ৰতিনিধিৰ ওপৰত আস্থা নাই, জনপ্ৰতিনিধিৰ ওপৰত আপোনালোকে আমি দীৰ্ঘদিন ধৰি বিভিন্ন দাবী স্মাৰকপত্ৰ বা সমস্যা সমাধান কৰিবলৈ কৈ থকাৰ পিছত তেওঁলোকে যদি আমাৰ ৰাজ্যৰ সমস্যাবিলাক সমাধান নকৰে তেতিয়া হয়তো ৰাইজৰ আস্থা প্ৰতিনিধিৰ প্ৰতি কমি যাব। আমাৰ সময় শেষ হৈছে, মই প্ৰথমতে দেৱাশিষ বৰা আপোনাৰ ওচৰলৈ আছো, আপুনি শেহতীয়াকৈ অসম চৰকাৰক কি আহ্বান জনাব এই কল্ড ষ্ট'ৰটো খুলিবৰ কাৰণে, পুনৰ কাৰ্যক্ষম কৰি তুলিব? আমাৰ বৰাডাঙৰীয়াই কিমানে কৈছে যে ইচ্ছা কৰাহেঁতেন তেতিয়া তেওঁলোকে 10 বছৰ আগতে ভাবিলেহেঁতেন, যেতিয়া 13 চনত বন্ধ হৈ গৈছিল 14 চনত ভাবিলেহেঁতেন। আজি তাৰিখততো ইমানেই মিটিং হয়, আপুনি যদি গোলাঘাটৰ DC অফিচত আহে 10টা-11টামান বজাত মই ডেইলি দেখো, মই গোলাঘাটৰ কোৰ্টতে অধিবক্তা হিচাপে সদায় দৈনিক মই মোক কৰ্তব্য সম্পাদন কৰিবলৈ কাৰণে আহো, ইমানেই মিটিং পাতে তেওঁলোকে, DC আছে TC আছে, ইমান মিটিং কনফাৰেন্স, চিফ মিনিষ্টাৰৰ লগত, চিফ ছেক্ৰেটাৰীৰ লগত, আমুকৰ লগত তামুকৰ লগত, অগ্ৰং বগ্ৰং চালে বাৰে কোবাই এই কথা বতৰাবিলাক নাপাতে, ইমানে গাড়ী লাইন মানে। নিশ্চয়, গতিকে এই কথা বতৰাবিলাক আমুক অফিচাৰ তামুক অফিচাৰ, DO SDO চাৰ্কল অফিচাৰ ADC
গং ঢেৰ মানে আপোনাক মই আপোনাক কৈ দিছো কিন্তু কথা বতৰাবিলাক হ'ল কি চৰকাৰে কোনো পৰীক্ষা এইবিলাক নকৰে ইয়াত কৃষিমন্ত্ৰীগৰাকী নিজে সদায় আজি সপ্তাহত দুবাৰকে তেওঁ ইয়াৰ পৰাই কনফাৰেন্স পাতে ৰতনলাল ডাঙৰীয়ানীটো আহিয়ে থাকে এই কথা বতৰাবিলাকতো নকৰে ৰাস্তা পদূলি বনাইছে একো নাই এগ্ৰিকালচাৰ চেক্টৰত তেওঁলোকে কি কৰিছে সম্পূৰ্ণ ব্যৰ্থ ৰাজ্যখনত ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সপোন দেখাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ভাবিছে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই সপোনক আমি সন্মান জনাইছো আমি সমৰ্থন কৰিছো কিন্তু তেনেকে এচি ৰুমত বহি কৃষকসকলৰ অগুণ পৰা আইটনি মেঘ গাড়ীক গুৰুজন নগৰৰ জামুগুৰিৰ কথা কৃষকসকলৰ কথা যদি ভাবে নিশ্চিতভাৱে ইয়াত 1% তেওঁলোকৰ বেনিফিট নহব তালৈকে গৈ তেওঁলোকে পেন কুচাই ফিল্ডত নামিব লাগিব পথাৰত নামিব লাগিব ক'ত খেতিয়ে ক'ত কি পোৱা নাই এটা বিলাহী আপোনাৰ দাম নাই কাইলৈ যদি বিলাহীবিলাক যদি কোল্ড ষ্টৰত সোমাই দিয়াহেঁতেন নিশ্চিতভাৱে সেই বিলাহী গৈ 50ৰ পৰা 60 টকা পালেহেঁতেন কিন্তু এতিয়া বৃহৎ পুঁজিপতি গোষ্ঠী বনিয়া গোষ্ঠীয়ে তেনেকুৱা ধৰণৰ বিলাহী মাৰ্কেট ধ্বংস কৰি আমাৰ কৃষকসকলে উৎপাদন কৰা বিলাহী আজি ধ্বংস কৰি মাৰ্কেট ধ্বংস কৰি যি তেওঁলোকে নিজৰ দুৰাত্মক সৃষ্টি কৰিছে অত্যাচাৰ কৰিছে এই কথা বতৰাবিলাক তেওঁলোকে পাতিছে নে নাই পতা মই নাজানো কিন্তু তেওঁলোকক কিন্তু একদম কম্পিউটাৰ অনলাইন মিটিং কৰি ধুনীয়াকে এচি ৰুমত কনফাৰেন্সত হলত বহি ধুনীয়াকে টিকটক হৈ বগা চাৰ্ট কোলা পেণ্ট পিন্ধি অফিচাৰবিলাকক সদায় আমি লক্ষ্য কৰি থাকো কিন্তু বেনিফিটটো একো নাই আপোনাৰ মন্ত্ৰীগৰাকীনো কি কয় অতুল বৰাই কি কৰিলে কি তেওঁ এইবিলাক মুখ্যমন্ত্ৰী এইবিলাক মন্ত্ৰীক বৰ্খাস্ত কৰিব লাগে ছাছপেণ্ড কৰিব লাগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সপোন দেখিছে ঠিকে আছে 5খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কিন্তু তেনেকুৱা ধৰণৰ মন্ত্ৰীত্বই আপুনি ছাকচেছফুল কেতিয়াও নহয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সপোনে হৈ থাকিব নিশ্চয় বৰুৱা আপোনাৰ ধন্যবাদ থাকিল মই আমাৰ সময় শেষ হৈ আছে দেৱাশিষ বৰুৱা আপোনাৰ ওচৰলৈ আহিছো আপুনি শেহতীয়াকৈ অসম চৰকাৰক কি আহ্বান জনাব এই প্ৰকাৰীয়া কষ্টটোত পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে হয় প্ৰথম হ'ল আমাৰ যি দুগৰাকী কেবিনেট মন্ত্ৰী আছে তেখেতসকলৰতো আশাটো মই নকৰোৱে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ালে মই এইটোৱে আশা কৰিম আমাৰ যি এগ্ৰিকালচাৰ চেক্টৰ আছে আহক আমাৰ ওচৰলৈ আহক পথাৰলৈ আহক আহি পেলাই আমাৰ খেতিয়কৰ সমস্যা বুজ লওক আৰু খেতিয়কে কি বিচাৰিছে আহি পেলাই হয় পঠিয়াই দিয়ে কিন্তু আহি পেলাই সেই গামোচা পিন্ধা দুজনমানৰ লগত কথা পাতি পেলাই এই সমস্যাবিলাক সমাধান নহয় প্ৰথম কথাটো হ'ল যদি আমাৰ কৃষকৰ পথাৰৰ মাজলৈ যদি নাহে সমস্যা যদি আমাৰ বুজ নলয় কিন্তু কেতিয়াও সমস্যাটো সমাধান নহয় আৰু এইটো তেনেকেই পৰি থাকিব মই এইটো একদম চিধা অকল আপোনাৰ ৰাস্তা পদূলি গছ গছনি কাটি ধ্বংস কৰিলে ৰাস্তা পদূলি বনালে ওখ আকালিকা বনালে উন্নয়ন বুলি নুবুজায় খেতিয়কৰ তেনেকে সমান উন্নতি হ'ব লাগিব তেতিয়াহে উন্নয়ন বুজাব নিশ্চয় বৰডাঙৰীয়া আজি আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আছে আজি আমাৰ অনুষ্ঠানৰ বিষয় আছিল গোলাঘাট জিলাৰ একমাত্ৰ শীতলীকৰণ ভঁৰাল ফকাটিঙত থকা এই শীতলীকৰণ ভঁৰালটো দীৰ্ঘদিন ধৰি বন্ধ হৈছে তলাবদ্ধ হৈছে ভোট বাঙাত পৰিণত হৈছে এই বিষয়ে আমি আলোচনা কৰিলো আমাৰ ষ্টুডিঅত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা দেৱাশিষ বৰডাঙৰীয়া আপোনাক স্বাগতম পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ ইয়াত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী প্ৰকৃতি কৃষক উন্নয়ন সন্থাৰ সভাপতি জয়ন্ত বৰডাঙৰীয়া আপোনাকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো ধন্যবাদ